Himalaya Cocoa Butter Intensive Body Lotion. Gootey Din, buttery soft skin. Aru Hawkins Pressure Cooker. No koribi Bisram Oporadhi rato pali aji hobo paton Oniyom aru onitiru hobo aji damon Okhurare porinam karunore obidhan Okolure komidhan Behor bari outpost Behor bari outpost Behor bari outpost এটি যুগৰ অৱসান ঘটি সাংস্কৃতিক আকাশৰ পৰা সৰি পৰিল এটি নক্ষত্ৰ সেই দৰদী কণ্ঠৰ শিল্পীগৰাকীৰ কণ্ঠৰুদ্ধ হৈ যুঁজি গ'ল জীৱনৰ লগত আজি সেই জীৱনে মেলানি মাগিলে বিদায়টো জনাব নোৱাৰো বাইদেউ কোনে কাক বিদায় জনাব পাৰে হৃদয়ত লিখা থাকে যাৰ সঠিক ঠিকনা শ্ৰদ্ধাঞ্জলি জনাইছো দীপালী বৰঠাকুৰ বাইদেউ আপুনি য'তেই আছে শান্তিত থাকক সোণৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আই সেনাই মই যাওঁ দেই জোনধনে জোনালিতে তৰাৱতীক চাই কোন সেই ৰূপৱতী যায় বন্ধু সময় পালে আমাৰ ফালে এবাৰ আহি যাবা কণমান বৰশীৰে চিপ খোজ লাহেকৈ দিবি সখী টোপনি টোপনি হৰিলি টোপনি আদি বহু জনপ্ৰিয় গীতেৰে আজীৱন অসমীয়াৰ মন প্ৰাণ জীপাল কৰি ৰখা দীপালী বাইদেৱে আজি আমাৰ মাজৰ পৰা মেলানি মাগিলে প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণে প্ৰাণে বাইদেউ সদায় জীয়াই থাকিব বাইদেউলৈ বেহৰবাৰী আউটপোষ্টৰ তৰফৰ পৰা যাচিছো অশ্ৰু অঞ্জলি বাবু চাহ দে সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই চেনেহ যদি তই দিয় মোক হাততে হুৱাই নহব ফাটমেলা বাইদেউ নহব কি নহব অকল চেনেহ দিলে জীৱনটো নচলিব ফাটমেলা বাইদেউ কিয় আমাক কথাবোৰ কৈ থাকো তাৰ গোটেইকেইডাল চিকিল নেকি তোৰ মই আচলতে তোমাক কি কব খুজিছো তুমি বুজা নাই এই যে বিয়াত সোণৰ খাৰু অলংকাৰ দিয়ে সেইটো হ'ল পৰম্পৰা ইয়াক কিন্তু তুমি যৌতুক বুলি কব নোৱাৰা এই যে অলংকাৰবোৰ এটা সেভিংস ই তোমাক বিপদৰ সময়ত সহায় কৰে এইটো এটা ফিউচাৰ সিকিউৰিটি হ'ব মোক অলংকাৰ ওপৰত লেকচাৰ যাই থাকিব নালাগে নিজৰ কাম কৰি যা শুন এইটো আৰু চাহ ওপৰত দি থৈ যা সেইবুলি কৈছে নেকি বাৰু কৈছে কাক কৈছে মোক কৈছে তেতিয়াহ'লে তুমি যোৱা মোক কিয় দিলা তাৰ মানে কামত ফাং ফুং ন এয়া হৈছে তোমালোকৰ কৰ্ম সংস্কৃতি একদম সব গুণ্ডা চৰত তোক গোটেইকেইটা গাত থলথলকে কৰি পৰিব এই ফাইলটো আৰু চাহৰ অফিচত দিবলৈ ছাৰে তোক মোক ক'বলৈ কৈছে সেইবুলি কোৱা না ঠিক আছে তেতিয়া এই ফাইলটোতো বুঢ়ী মাৰে নিব চৰি দেই see you again মহাকাশলৈ যায় সি পাগল চবেই চব কি চাই আছ এই ফটোখন চাইছো কোন চিনি পাইছ না কিয় নাপাম সেইদিনাখন আপুনি কোৱা নাছিল দীপালী বৰঠাকুৰ বাইদেউ বুলি বা মুখখন মিলিছে না বা বৰ বঢ়িয়াকৈ মিলিছে দেই ঠিক আছে শুনচোন মই উৎপলৰ ঘৰৰ পৰা আহি আছো তই অলপ চাবি কিবা কাপোৰ এখনেৰে ঢাকি থবি ঠিক আছে মই যাম আৰু হ'ব বিয়ার বাবে আই তেনে জরি তাই দিয়া
মণি মই গৈ থাকো যাওক চাওঁ দিয়া 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 নালাগে মই পাৰিম নহয় একো নহয় চাওঁ আঁতৰ সদায় দেখোন ময়ে তুলি থাকো মই তুলি দিলে আজি নমৰা নহয় তুমি ভণ্টি মই যাওঁ ৰ'ব ৰ'ব ময়ো গৈ আছো আহো হেৰি শুনকচোন কি হ'ল আজি দেখোন ফুটেই নললে দেখিছা আজি মই পত্নী থাকিও বৰলা ৰ'ব দাদা আজি দেখোন একেবাৰে চবৰে কেয়াৰ লৈ আছে আকৌ কিয় ৰ'ব দিলে মোক ৰ'ব 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 মোক কিয় ৰ'ব দিলা একেলগে যাওঁ মই অফিচলৈকেহে যাওঁ বুজিছো ময়ো থানালৈ যাম আপোনাক নমাই দিম আজি মোৰ লগতে যাব ব'লক মই খোজকাঢ়িয়ে যাওঁ নেকি বাইকখন থাকোতে আকৌ কিয় খোজকাঢ়ি যাব লাগে এইকেইখন খুলি দিয়কচোন অকণমান আগুৱাই দি আছো মোৰ উঠিবৰ ভাল হয় ব'লা আজি দেখোন একেবাৰে মৰমেই বেলেগ আমাৰ প্ৰতি মানুহটো অলপ সলনি হৈছে নেকি বাৰু দৃষ্টিগত সীমাৰ গণ্ডগোল হয় না কি মানুহ এইবিলাক বস্তু কেকেলাকা কথাটো সঁচা আছে নেকি কি কথা এইটো প্ৰমোচনৰ কথাটো এইটো কেতিয়া হ'ব এইকেইদিনতে হ'ব কিন্তু কেকেট কথাটো নকবি ছাৰে মানা কৰিছে নকবতো এইটোতো ফাইনেল আছে নেকি কি ফাইনেল ফাইনেল কাৰণটো কৈছো আৰু তোক প্ৰমোচন হ'বই না এখন আকাশতে উৰি থাকিব লাগিছে ইয়াত আকৌ কিয় পৰি আছে মোহন হে চাচা কি কৰি আছে ৰাস্তাত মই যে এই 15 আগষ্ট চাফা কৰি আছো চা এইখন 15 আগষ্ট নহয় নহয় জাতীয় পতাকাহে আৰু এইখন তুমি ক'ত পালা পাঁচ মাষ্টাৰতে পৰি আছে চা সিদিনাখন যে এনেকুৱা 15 আগষ্ট যে ইমান আকাশত উৰি আছে চা 15 আগষ্ট নহয় সিদিনা 26 জানুৱাৰী আছিল কাৰণেহে উৰি আছিল উৰি আছে কিন্তু আজি কিয় পেলাই থৈছে চা তুমি এটা সাংঘাতিক প্ৰশ্ন কৰিলা মই এনেকুৱা প্ৰশ্ন সুধিব পৰা হৈছো চা হয় নেকি ঠিক আছে এতিয়া উঠা এইখন ভালকৈ চাফা কৰি থৈ দিব লাগিব কিন্তু মোৰ উত্তৰটো পিছত দিম ব'লা অলপ বাকী আছে আৰু কৰিবলৈ বচোন তই ইয়াত আৰে ফটোখন ইয়াৰ পৰা ক'ত গ'ল গণেশ চাওঁচোন ইয়াতে ফটোখন থৈছিলো মই ক'ত গ'ল গণেশে থৈছে চাগে ক'ৰবাত কি হ'ল বাবু গণেশ ইয়াতে যে পেইণ্টিংখন আছিল কি হ'ল ইয়াতেতো আছিলে এতিয়া নাই গ'ল ক'ত ক'লৈ গ'ল মই ধৰিব পৰা নাই শুনচোন মোৰ থকাত কোনোবা আহিছিল নেকি আহিছিল চাগৈ মই পিছফালে কাম কৰি আছিলো নহয় ননচেন্স তোক মই কৈছিলো না ভিতৰত মন কৰিবলৈ মোৰ ভুল হৈ গ'ল বাবু ভুল হৈ গ'ল তই জাননে সেইখন কিমান মূল্যৱান ফটো আছিল কিমান কষ্টকৈ মই আঁকিছিলো চব শেষ কৰি পেলালি তই ফটোখন ইয়াৰ পৰা ক'লৈ যাব পাৰে আচ্ছা ৰক্তিম কি কৰিবি এতিয়া কি কৰিম মানে থানাত এফআইআৰ এখন দিব লাগিব থানালৈ আকৌ কিয় থানাত আকৌ কিয় মানে চোৰটো ধৰিব লাগিব ন ব'ল মই আকৌ কিয় যাব লাগে প্ৰশ্ন নকৰিবি ব'ল উৎপল তই অকণমান ৰ হা ইয়াৰ পৰা ফটোখন কোনে চুৰ কৰিব পাৰে কি হ'ল ইয়াত কি কৰি আছ আও মুখেৰে একো মাত বোল নিদিয়াকে গুচি গ'ল চা এই নাই বাইকৰ পৰা কোনোবাই লৈ যাব দেই
থানাৰ সন্মুখৰ পৰা কোনে নিব বে আজি যে পুৰা আচাইছা মই এনেকুৱা এটা প্ৰশ্ন কৈছো আচাইছাটো উত্তৰ দিব নোৱাৰিছে পুৰা মাভাছ মাৰিছে বাহ এনেকুৱা প্ৰশ্ন কৰিলানে যে মাভাছ মাৰি গ'ল এনেকুৱা 10 বছৰ কৈছো চব কপি গৈছে বাহ তুমি কিন্তু আগতকে বহুত স্মাৰ্ট হৈ গলা দেই মোৰতো বিয়েনটো আগতকে পুৰা ভেদলৰ ভৰি হৈ গৈয়ে আছে ভালে কথা কিন্তু মই এটা কথা আজি মনটো খুমুটিয়াই আছে কি কথা অ এই যে স্মাৰ্টটো যে আছে সেইটো ইংলিছ শব্দ আছে নে অসমীয়া শব্দ আছে ইংলিছ শব্দ ইংলিছ আছে তেতিয়াহ'লে স্মাৰ্টৰ অসমীয়াটো কি আছে স্মাৰ্টৰ অসমীয়া শব্দটো ন অসমীয়াটো কি আছে তোমাৰ হেৰি আছিলে হেৰি ঘেহাওঁতে গম পাইছো কি লেচা মাৰিব লাগিছে তাকে তাকে ভুকুৱাই ফুৰিব পাৰিছে এতিয়া স্মাৰ্টৰ অসমীয়াটো ক'ব নোৱাৰিছে সেইটো স্মাৰ্টটো স্মাৰ্ট বুলি ক'লে হৈ গ'ল অসমীয়া শব্দ আকৌ কি দৰকাৰ দেহি লাষ্ট পাই পলাইছে কিবা এটা মিলাই থৈছে মোক গানটো কৈছে পুনৰ খাৰু নেলাগে মোক ছাৰ ৰ'বচোন ক'ত যায় এনেই অলপ ওলাই যাব কিয় এনেই যাব আৰু ছাৰে গম পায় চবটো কথা চাগে কৈ কেনে যাব লাগিব নেকি ছাৰৰ আজি কি হ'ল কোনোদিনেতো মোক টানকে নকয় আজি বা কি হ'ল বাইগুণ বাইদেউ মোক আকৌ লেচা মাৰিব লাগিছে মোক আকৌ লেচা মাৰিব লাগিছে মোৰ আগত ইংলিছ এটা মাৰি সাৰিব পাৰিছে মোক গানটো পাইছে আজি ইংলিছ পাৰিব নোৱাৰি পলাই দিছে মোৰ আগত ভাল ভাল মানুহে ইংলিছ পাৰিব নোৱাৰিছে বাইগুণ বাইদেউ কোন আছে আগৰ নিচিনা গানটো ইয়াত মানুহ নাই নেকি কিয় মোক দেখাত গৌ গৌ লাগিছে মোক পিছফালে নেযাওঁ কি মানুহ থাকোঁতে ক মানুহৰ কথা সুধি আছে মই থানাৰ মানুহৰ কথা সুধিছো মানে পুলিচ মই সৰু সুৰা এটা চোৱা চোৱাই আছো চোৱা চোৱা এইটো আকৌ কি চিয়াই দি আছো চিয়াই দি টাইম ৱেষ্ট নকৰিবা SSR অফিচটো ক'ত এইটো আছে এইটো অলপ ৰ মই কথা পাতি আহি আছো ঠিক আছে মানুহটো অকণ আচাৰ ফুচুছে মানে ব্যৱহাৰটো অকণ বেয়া আছে নামটো কি আছে ৰক্তিম ফুকন কা তেখেতৰ মই আপোনাকহে সুধিছো মোৰ নাম গণেশ এই যে আগফালে নেজ এডাল আছে কাৰ আপোনাৰ কি ফাল্টু কথা ক'ব আহিছো এই গানটো কথা ক'ব লাগিছে গণেশৰ আগফালে এডাল নেজ পিছফালে এডাল নেজ আছে বৰ আচৰিত কথা দে ছাৰ এই চোৰে পইচা টকা নিবা এৰি বাইদেউৰ ফটোটো নিলে না কোন বাইদেউ এই ছিংগাৰ বাইদেউ যে ছাৰ দীপালী বৰঠাকুৰ ছাৰ মই পেইণ্টিংখন বৰ কষ্টেৰে আঁকিছো তেখেতৰ জন্মদিনত উপহাৰ দিম বুলি কিন্তু চোৰে চব শেষ কৰি দিলে চোৰে আপোনাৰ পাৰ্টিকুলাৰ সেই ফটোখন নিলে কিয় ময়ো সেইটো বুজি পোৱা নাই কিজানি চোৰটো এইখন ফটো বাইদেউক দিবা নিছি কি কথা কৈ নহলে কিয় নিব ছাৰ যি কাৰণে নিয়ক ছাৰ মোক সেই পেইণ্টিংখন আৰু চোৰটো লাগে ছাৰ প্লিজ কিবা এটা কৰক সেই পেইণ্টিংখন মোৰ বাবে বহুত ভেলুৱেবল পেইণ্টিংখন নিয়াৰ সময়ত আপোনাৰ ঘৰত কোন আছে মোৰ ঘৰত কাম কৰা গণেশ তাকো লগত লৈ আহিছো ঘৰৰ বাকী মানুহবিলাক মোৰ ঘৰত কোনো নাই মা দেউতা দুজনে এক্সপায়াৰ্ড চৰি ইটছ অ'কে এনিৱেজ কাম কৰা ল'ৰাটোৱে কোনো অহা গম নাপালে নেকি নাই পোৱা বুলি কৈছে কেছটো আচৰিত ছাৰ পেইণ্টিং ভাল পোৱা চোৰ এইটো কি টাইপৰ চোৰ ছাৰ হ'ব আপুনি এতিয়া চোৰৰ টাইপ উলিয়াব নালাগে নহয় টাইপটো গম পালেহে মানে ওলাব পাৰিম চোৰটো মৰমে থাকক হ'ব ছাৰ কিবা এটা কৰিব লাগিব আচ্ছা তই থাকাতে চোৰটো ফটো কেনেকে নিব পালা তাকেইতো মই ভাবিছো ভাবিলে নহ'ব ঘৰখনৰ দায়িত্বত আছ তই জানিব লাগিব সেইখন কিমান মূল্যৱান ফটো জানো দীপালী বৰঠাকুৰ বাইদেউৰ ফটো দীপালী বাইদেউৰ নাম শুনিলে এই পুৰণীয়া জুগুমীয়া গান বিলাক মনত পৰি যায় পুনৰ খাৰু নেলাগে মোক বিয়াৰ বাবে আহিছে ইয়াৰ কাৰণে বস্তু এটা দিম বুলি ভাবিছে কিয় নালাগিছে গাই কি পুনৰ খাওঁ পাত কিয় আপুনি বাৰু নিপিন্ধিছে মণিপুৰীটো পিন্ধিব পাৰিছে ঐ পেটেলা তই ইয়াৰ পৰা যাচোন কে সময় পালে আমাৰ ফালে এবাৰ আহি যাবা ঐ কে
এই গানটো তোৰ সব মনত আছে না আছে কি সময় কেতিয়া যাব লাগিব কওকচোন ক'ত আপুনি যে আমাৰ ফালে মাতিছে মূৰ্খ কিবা কলি কিবা শুনেহি এই তই যাচোন যা খেদি দিছে যদি মই নগৈছো বক্তিয়াই বাহিৰ কৰি দিম তেতিয়াহ'লে খেদোতে যোৱাটোৱে ভাল হ'ব ছাৰ আজৰি হৈ থাক আহিছো ছাৰ এই বাচ্চা এই যে গান কেইটা শুনিলি এই মহান গায়িকাগৰাকী তই থকা অৱস্থাত ফটোখন চুৰ হৈছে সেইটো সম্ভৱ নে বাৰু আচ্ছা তই অলপো গম নাপালি না কি কৰে এইবোৰ কেছটো কিয় আচলতে কি কেছ ফটোখনৰ তই একোৱে গম নাপাৱ নে নাই মই এইবোৰ একো নাজানো ঐ এই ভগৱানক চাই শপত খাচোন ভগৱানক চাই শপত খাই কৈছো মই একো নাজানো ভগৱানক আমি নেদেখো কিন্তু দীপালী বৰঠাকুৰকতো তই দেখিছ তেখেতৰ সেই সহজ সৰল মুখখন মনত পেলাই সঁচা কথা ক ফটোখন কি হ'ল ছাৰ গণেশক আপুনি কিয় সন্দেহ কৰিছে চাওক সেইটো সময়ত গণেশেই ঘৰত আছিল গতিকে আমি প্ৰথম সন্দেহ তেওঁকে কৰিব লাগিব কিন্তু সি পেইণ্টিংখন কিয় চুৰ কৰিব ছাৰ অলপ চাইডত আহকচোন কলৈ আহকচোন ছাৰ অলপ বহকচোন হয় ঐ তোৰ ৰুম কোনটো এইফালে আছে বল কিয় প্ৰশ্ন নকৰিবি বল ছাৰ মই একো বুজিব পৰা নাই বলক মুখত পিছে আছা ওলাও কি চালা কি নকৰবি ফটোখন ক'ত আছে ওলাও কি ফটো মই সেইবোৰ একো নাজানো বাছা পুলিচে কেৱল মুখৰ কথাত অপৰাধী নধৰে বুজিছা পুলিচে অংগী ভংগীতো অপৰাধী ধৰে সাইকোলজি পুলিচৰ সাইকোলজি বহুত ষ্ট্ৰং ওলাও মধুমতাৰী ছাৰ কিবা ওলাইছেগৈ নে ওলাই ক'ত যাব ছাৰ আই ওলাও চা গণেশ তই সঁচাকৈ পেইণ্টিংখন চুৰ কৰিছ নেকি নাই কৰা মই চুৰ কৰা নাই কিন্তু কিন্তু কি ফটোখন ময়ে ৰাখিছো চা গণেশ তই সঁচাকৈ পেইণ্টিংখন চুৰ কৰিছ নেকি নাই কৰা মই চুৰ কৰা নাই কিন্তু কিন্তু কি ফটোখন ময়ে ৰাখিছো ক'ত থৈছ উলিয়া এই ওলাও জলদি দেখিলে মিষ্টাৰ ফুকন আমাৰ সন্দেহ কিমান সঁচা তই এনেকুৱা কাম কিয় কৰিলি গণেশ তোক কিমান বিশ্বাস কৰিছিলি তই বাইদেউৰ ফটোখন কিয় চুৰ কৰিলি চুৰ কৰা নাই বাবু এইখন মই দীপালী বাইদেউৰ মৰমতে ৰাখিছিলো মোৰ মাক দিবলৈ মানে আমি বিহাৰী সম্প্ৰদায়ৰ মানুহ ছাৰ বাবু চা গণেশ তই যদি মোক কলিহেঁতেন তোক মই এনেকুৱা ফটো এখন আঁকি দিলোহেঁতেন তাকে নকৰি তই এনেকে হওক দিয়ক এওঁলোক যে বেলেগ সম্প্ৰদায়ৰ হৈও দীপালী বাইদেউ আৰু দীপালী বাইদেউৰ গানক নিজৰ কৰি লৈছে সেইটোৱে বৰ ডাঙৰ কথা এইটো বাইদেউৰ গানৰ মহত্ব ছাৰ চবকে আপোন কৰি লয় মিষ্টাৰ ফুকন বলক আজি এই পবিত্ৰ দিনটোত এই ফটোখন আমি দীপালী বাইদেউক উপহাৰ স্বৰূপে দিম হয় আহক বলো
আঁকিছেনে এওঁ আঁকিছে নমস্কাৰ আপোনাৰ সৈতে একে হৈছেনে বাইদেউ ফটোখন আপোনাৰ সৈতে মিলিছেনে